হেল্ল' দাদা আৰু বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ চেনেল। এতিয়া আসাম কইন ষ্টাৰ চেনেলৰ পৰা মই নুৰ হোসেন, ময়ো এটা ফাৰ্ষ্ট আৰম্ভণি কৰিছোঁ। কালেক্টৰ হয়। ময়ো দিনপতি এটা না এটা শিক্ষা যোগাৰ কৰিয়ে থাকোঁ। প্লাছ কোনোবা লৈ আহিলে মই কিনিও লওঁ। আৰু এটা কথা, আমাৰ ভিডিঅ' যোনগিলা মানুহ চাই আছে, মোৰ কথাৰ ইচাৰাৰ যদি কোনোবা মানুহ ভিডিঅ' চাই আছে, কইন্স কালেক্ট কৰি আছে, মই তেখেতক কওঁ কইন্স কালেক্ট কৰক। আপোনালোকে কইন্স কালেক্ট কৰিলে দিনপতি যদি 20 টকা 30 টকাকৈ যদি জমা ৰাখে, আপোনাৰ সংসাৰো ধ্বংস নহয়, বিজনেছো বন্ধ নহয়, পৰৱৰ্তীৰ কাৰণে থৈ দিয়ক। এটা কথা চিন্তা কৰিব যে আমি সৰু থাকাতে কোন শিক্ষাবোৰ আছিল, সেই শিক্ষাবোৰ আপোনাৰ বুঢ়া টাইমক লগে ৰাখক। চাওক আপোনাক বুঢ়া কালত এই 5 টকাৰ শিক্ষা বা 1 টকাৰ শিক্ষা, এটা 25 পইচাৰ শিক্ষা আপোনাক বুঢ়া টাইমত এনেকুৱা সুবিধা দিব বা এনেকুৱা সুখ দিব, আপুনি ভাবিব পৰা নোহোৱা হৈ যাব। তে যোন দাদা বা বন্ধুহঁতে চাই আছে, তেখেতক কৈ আছোঁ ভিডিঅ'টো লাইক কৰিব আৰু পুৰাপুৰি চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কইন্স প্ৰতি নলেজ আছে, মোৰ এই চেনেলটো আসাম কইন ষ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দিনপতি পুৰাপুৰি কইন্সৰ ভিডিঅ' আপোনালোকে পায়ে থাকিব। 1835 পৰা 2026 লৈকে যিমান কইন্স আছে, চব কইন্সৰ বিষয়ে আপোনালোকক দেখাম বা জনাম। তে ভিডিঅ' আৰম্ভণি কৰাৰ আগতে আপোনালোকক ভাৰতৰ এটা মিণ্টেজ চাৰ্ট মই স্ক্ৰীনত দেখাই দি আছোঁ, আপোনালোকে চাই লওক। একদম ওপৰত দেখা পাইছে বোম্বাই মিন্ট, তাৰ তলত আছে কলিকাতা মিন্ট, তাৰ তলত আছে হায়দৰাবাদ মিন্ট, তাৰ তলত আছে নয়ডা মিন্ট। বোম্বাই মিন্টত যোনটো শিক্কা বনাইছে, এইটো শিক্কাৰ চনৰ তলত থাকিব নেমকিৰ দৰে ফটা, মানে ডায়মণ্ড একদম ওপৰত দেখা পাইছে। কলিকাতা মিন্টত যোনটো শিক্কা বনাইছে, সেই শিক্কাৰ চনৰ তলত কোনো মাৰ্ক নাথাকে, জগাটো খালী থাকিব। হায়দৰাবাদ যিটো শিক্কা বনাইছে, সেইটো শিক্কাৰ চনৰ তলত ষ্টাৰ থাকিব। নয়ডাত যোনটো শিক্কা বনাইছে, সেই শিক্কাৰ চনৰ তলত ৰাউণ্ড ডট থাকিব। সেইটোৱে হ'ল এটা ভাৰতৰ মিণ্টেজ চাৰ্ট শিক্কা ক'ত বনায়। সেই শিক্কাৰ চনৰ তলত প্ৰত্যেকটা প্ৰুফ থাকি যায়, খালি আপোনাৰ নাথাকিব কলিকাতাত। আপোনালোকে আকৌ কৈ আছোঁ, বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা, এই 4 জেগাৰ পইচাটো শিক্কাটো বনায় আৰু এই 4 জেগাৰ কইন্সি আমাক কালেক্ট কৰিব লাগে। ৰিপাব্লিক কইন্স, ব্ৰিটিছৰ কইন্সো কালেক্ট কৰিব পাৰে। মই ভিডিঅ' দিলি যেতিয়া দিওঁ, তেতিয়া আপোনালোকক কৈ দিম কোন কোন শিক্কা কালেক্ট কৰিব পাৰে। আৰু কইন্স এনেকুৱা ধৰণৰ কথা, আৰু এনেকুৱা বস্তু নতুন পুৰাণক লগত কোনো কথা নাই। আপুনি চাব, আজি 100 বছৰ বা 150 বছৰ আগৰ শিক্কা 500 টকা দাম নাই, কিন্তু এই বছৰৰ শিক্কা 4 লাখ টকাৰ দাম আছে। এনেকুৱা ধৰণৰ কথা আছে এই কৰেন্সিৰ ডিটেইলত। তে বহুত কথা ক'লোঁ, আহক আমি জানো 2026 বুকত কিমান কইন্সৰ মূল্যৱান হ'ল, কোন কোন শিক্কা ৰিয়াৰ হ'ল আৰু কোন কোন শিক্কা কমন শিক্কা স্কেয়াৰ হ'ল। আহক আমি জানো 2026 বুকত। তে আহক আমি জানো 2026 বুকত দাদাভাই নৱৰোজিত এই কইন্সটো, এইটো মোৰ হাতত দেখা পাইছে। ইউএনচি টাইপৰ কইন্স দেখা পায়, ইউএনচি, কিন্তু ইউএনচি নহয়, এইটোক কয় এক্সট্ৰা ফাইনৰ শিক্কা। এইটো হ'ল এক্সট্ৰা ফাইনৰ শিক্কা। যিয়ে নহওক, এইটো বনাইছিল 2002 চনত। মেটেল কপাৰ নিকেল, ৱেট 9 গ্ৰাম, সাইজ 23 mm, শ্বেপ চাৰ্কুলাৰ। ভাৰতত 3 মিনিটৰ পৰা বনাইছিল। বোম্বাই, কলিকাতা, হায়দৰাবাদ। বোম্বাই মিণ্টৰ শিক্কা স্কেয়াৰত আছে ভেৰি ফাইনত 15 টকা, ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত আছে আপোনাৰ 75 টকা, ইউএনচিত আছে 250 টকা। শিক্কা স্কেয়াৰ আছে। কলিকাতা মিণ্টৰ শিক্কা সেম কণ্ডিশ্যন। কলিকাতা মিণ্টৰ শিক্কা ভেৰি ফাইনত আছে 15 টকা, ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত 75 টকা, ইউএনচিত আছে 250 টকা। আৰু হায়দৰাবাদ মিণ্টৰ শিক্কা ৰিয়াৰ ক্ৰেডিট আছে ভেৰি ফাইনত 25 টকা, ফাইনত 50 টকা, এক্সট্ৰা ফাইনত 250 টকা, ইউএনচিত আছে 1000 টকা। হায়দৰাবাদ মিণ্ট দাদাভাই নৱৰোজিতৰ হায়দৰাবাদ মিণ্টৰ শিক্কা 2002 চনৰ শিক্কা ৰিয়াৰ আছে। যেনেকুৱা শিক্কা মোৰ হাতত দেখা পাইছে 2002 চন।
চনটো এইটো চিক্কাত নাপাব। এইটো চিক্কাত লেখা আছে 1825 1917। তেনেকুৱা চিক্কা থাকিলে নিশ্চয় বিক্ৰী কৰিব পাৰিব। ৰিয়েল ক্ৰেডিট চিক্কা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ স্কিমত নাম্বাৰ এটা দেখা পাব, হোৱাটছআপত যোগাযোগ কৰিব পাৰিব। তাৰপিছত জানিম আমি কে কামৰাজ। এই চিক্কাটো 2004 বনাইছিল। 2004 বনাইছিল। মেটেল কপাৰ নিকেল, ৱেট 9 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার, বোম্বাই হায়দ্রাবাদ বনাইছিল। তো বোম্বাই মিন্টৰ চিক্কা ক্লিয়াৰ আছে। মোৰ হাতত আছে বোম্বাই মিন্টৰ চিক্কা, দেখা পাইছে আপোনালোকে স্ক্ৰীনত। তো বোম্বাই মিন্টৰ চিক্কা ভেৰি ফাইনত আছে 50 টকা, ফাইনত আছে 75 টকা, এক্সট্ৰা ফাইনত আছে 250 টকা, ইউনিট আছে 800 টকা। চিক্কা ৰিয়াৰত আছে। হায়দ্রাবাদ মিন্টৰ চিক্কা, হায়দ্রাবাদ মিন্টৰ চিক্কা স্কেয়াৰত আছে। ভেৰি ফাইনত আছে 15 টকা, ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত 75 টকা, ইউনিট আছে 250 টকা। চিক্কা স্কেয়াৰত আছে। তে আপোনালোকে বোম্বাই মিন্টৰ চিক্কা কালেক্ট কৰিব পাৰে। এতিয়া হায়দ্রাবাদৰ চিক্কাও কালেক্ট কৰিব পাৰে, কিন্তু অলপ টাইম ল'ব। 27ত নহ'লেও 28তে ৰিয়াৰৰ জেগা ল'ব পাৰে। এইটো বছৰলৈ কথা নাই, এইটো কালেক্টৰক লৈ পেলাই কথা। যেনেকুৱা আজি 5 বছৰ আগে বা 4 বছৰ আগতে শুনা পাইছিলোঁ আপোনাৰ 10,000 15,000 কইন্স কালেক্টৰ হৈ গৈছে। কিন্তু এতিয়া কমচে কম 50,000ৰ বেছি হৈ গৈছে কইন্স কালেক্টৰ। সেই গতিকে কওঁ আপোনালোকে চিক্কা ভালকৈ ৰাখক। কিহৰ কাৰণে? কোনোবা হয়তো দোকান কৰি আছে, তাতো বিজনেছটো চলি থাকিব, দোকানটো চলি থাকিব, চিক্কা আহি থাকিব। সেইকাৰণে তেখেতক কৈছোঁ যে চিক্কাগিলা ভালকৈ ৰাখিব। পৰৱৰ্তীহে গম পাব যে আপোনাৰ বিজনেছতকৈ কাৰেন্সি ডিটেইলত আপোনাক বেছি মূল্যৱান পইচা ওলাই দি আছে। তাৰপিছত জানিম আমি এই চিক্কাটো বাহাদুৰৰ। এই চিক্কাটো চেঙ্গেল মিন্টৰ চিক্কা, কলিকাতা মিন্টত বনাইছিল। চিক্কা স্কেয়াৰত আছে। তো এই চিক্কাটো আপোনাৰ 2004 বনাইছিল। এই চিক্কাটো 2004 বনাইছিল। মেটেল কপাৰ নিকেল, ৱেট 9 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ চিক্কা ভেৰি ফাইনত 15 টকা, ফাইনত 25 টকা, এক্সট্ৰা ফাইনত 75 টকা, ইউনিট আছে 350 টকা। চিক্কা স্কেয়াৰ আছে। এনেকুৱা চিক্কাও ইউএনচি চিক্কা পালে আপোনালোকে কালেক্ট কৰি ৰাখিব পাৰে। তাৰপিছত আমি জানিম এই চিক্কাটো। গোটাইকেইটাৰ মই নাম নাজানো। এই চিক্কাটো চেঙ্গেল মিন্টৰ চিক্কা, বোম্বাই মিন্টত বনাইছিল। এই চিক্কাটো ৰিয়াৰ, 2006 বনাইছিল। মেটেল কপাৰ নিকেল, ৱেট 9 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিন্টৰ চিক্কা ফাইনত আছে 100, মানে এক্সট্ৰা ফাইনত আছে 150 টকা, ইউনিট আছে 1000 টকা। চিক্কা ৰিয়াৰ। য'ত নাকি যোনটো চিক্কাৰ বিষয় এক্সট্ৰা ফাইন, ভেৰি ফাইন, ফাইন, ইউএনচি 4টা তত্ত্ব থাকে। কিন্তু কিছুমান চিক্কাত 2টা তত্ত্বই থাকে, মানে এক্সট্ৰা ফাইন, ইউএনচি। তাতে ভেৰি ফাইন, ফাইন সেনেকুৱা লাইন নাই। তো আপোনালোকে এনেকুৱা ৰিয়াৰ চিক্কা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। এইটো 2025 বুকত আছিল কিমান 700 টকা আছিল নেকি, এতিয়া দাম বাঢ়ি গ'ল 300 টকা। তে এনেকুৱা চিক্কা আপোনালোকে ভালকৈ ৰাখিব বা বিক্ৰী কৰিব পাৰিব। তে আজিৰ ভিডিঅ' 2026 বুকত কিমান মূল্যৱান হ'ল সেইটো আপোনালোকক জনালোঁ। তে ভিডিঅ'টো চাই পেলাই ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।